নমস্কাৰ, জীৱন পৰিক্ৰমালৈ পুনৰ আপোনালোকক স্বাগতম। এইবাৰ ঘৰলৈ যাওঁতে মোৰ এজন বন্ধুৰ ঘৰত মই অকস্মাতে সোমাবলগীয়া হ'ল আৰু তেখেতৰ নামটো মই কৈছোঁ আগতে, পাণপৰাগৰে পৰাগ পূজাৰী। মই ফটো শ্বেয়াৰ কৰিছিলোঁ, তেখেতে মই ফটো মাৰিছিলোঁ। খুব এজন ভাল বন্ধু, খুব আন্তৰিকতা ভৰপূৰ বন্ধু এজন। তেখেত বৰ্তমান মৰিয়নি ৰোডতে থাকে। মই আহিছিলোঁ ট্ৰেইনত উঠিবলৈ। তাক মই যেতিয়া ফোন কৰিলোঁ, সি ক'লে পংকজদা মই ৰাস্তাতে ৰৈ আছোঁ, আপুনি আহক। মই মোৰ ভাইটিৰ বাইকত আহিছিলোঁ। হয়, সি ৰাস্তাত ৰৈ আছে, প্ৰায় এঘণ্টামান ৰৈ আছে। মানে পংকজদা আহিব, সোমাইহে যাব লাগিব। আৰু সেই যে পৰাগৰ ঘৰত যে মই ফটো দিলোঁ, মোৰ আৰু এজন বন্ধু সেইটো ৰাস্তাতে থাকি এইটো কাৰণে আহিল, তেখেতৰ ঘৰলৈ যোৱা ৰাস্তাটো আগতে যিটো ৰাস্তা আছিল ৰেল লাইনটো পাৰ হ'ব পাৰি, আজি দেশত সেইটো বন্ধ কৰি দিলে ৰেলৱে ডিপাৰ্টমেণ্টে, আৰু গাঁৱৰ মাজেদি ঘূৰিবগৈ লাগে। সেইটো কাৰণে মই তেখেতৰ ঘৰত সোমাব নোৱাৰিলোঁ। আৰু যেতিয়া মই তেখেতৰ ঘৰত সোমাব নোৱাৰিলোঁ, তেখেতে মোক এদিন ফোন কৰি মোক ইমান সুন্দৰ গালি দিছে। কেতিয়াবা আপোনালোকৰ হৈছে নি বাৰু? গালি খায়ো খুব ভাল লাগে, য'ত আন্তৰিকতা থাকে, নিজস্বতা থাকে। মোৰ দোষটো হ'ল মই তাৰ ঘৰত নোসোমাই মই পৰাগৰ ঘৰত সোমাই আহিলোঁ বোলে। মোৰ ঘৰটো কিয় দেৰি যাব? আপোনালোকৰ যদি জীৱনত এনেকুৱা বন্ধুৰ এনেকুৱা আবদাৰ ভৰা গালি শুনি পাইছে, এবাৰ মোৰ ভিডিঅ'টো কমেণ্টত ক'বচোন দেই, খুব ভাল লাগিব। ধন্যবাদ, নমস্কাৰ।